ও হরি ও রাম কৃষ্ণ শঙ্কর গুরু হরি রাম হরি রাম রাম ও নমো ভগবতে বাসুদেবায় সকল নিগম কল্পতরু তারা পরম ভাগবত মুখে আহি ভূমিত হইলা বিদিত ৰসত চতুৰ যিটো জন কৃষ্ণ চৰণে দিয়া মন পৰম সন্তোষে পিয়ুষ ৰসমৃত পৰম সন্তোষে পিয়ুষ ৰসমৃত কৃষ্ণ কৃষ্ণ মাধৱ উদ্ধৱৰ বিলাপ আৰু বিদুৰক ত্যাগ পদত আহিব কৃষ্ণ এ ৰাম নিগদতি সুখ শুনা নিপীত এহি মতে আছা যে উদ্ধৱ গীত এরাম প্রথমপি কৃষ্ণর চরণে মন বজাই পাইলন্ত পাশে গাওয়াত চেতন এরাম তেজি আমি কৃষ্ণ হাতে মলসিয়া চক্ষু চিত্ত স্থিৰ কৰি ৰাম কৃষ্ণৰ বিৰহ বহ্নি দহে দে প্ৰাণ কান্দন্তে দিলন্ত বিদুৰ ধান এম কিবা কথা সোধা সখী দেখ কৃষ্ণ সূৰ্য অস্ত গইল প্রাণ যে আমার এরম কালো সর্পে দেখিলে কহির সকল ও কি কহিব সখী আউর আমার কৃষ্ণ 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 এয়া উদ্ধৱৰ বিলাপ আৰু বিদুৰক ত্যাগ
এই এটা শিতানৰ ওপৰত ইয়াত পাঠ আৰম্ভ হৈছে। একাদশ স্কন্ধৰ বিশেষ বস্তুটো হৈছে কৃষ্ণ উদ্ধৱ সংবাদ, বিদুৰ উদ্ধৱ সংবাদ, মৈত্ৰৰ লগত সংবাদ আদি তত্ত্বপূৰ্ণ ভকতসকলৰ মাজত সংবাদ হৈছে কাৰণে এই একাদশ স্কন্ধটোৰ গুৰুত্ব অতি বেছি। আৰু একাদশে ললাট বুলিও কোৱা হয়। তেনেহেন একাদশ স্কন্ধত পাঠ চলি আছে। বিশেষকৈ ভগৱন্ত কৃষ্ণই তেওঁ বৈকুণ্ঠলৈ যোৱাৰ আগতেই তেওঁ নৰনাথ সামৰি লীলাক্ষেত্ৰ লীলা কাৰ্য সামৰি ইয়াৰ পৰা বৈকুণ্ঠলৈ যোৱাৰ আগতে কিছু কাম তেওঁ নিয়াৰি কৰি থৈ গৈছে। যিবোৰ কাম হয়তো তেওঁ এৰি থৈ গলে পাছত হয়তো বিমংগল হব পাৰে, অসুবিধা হব পাৰে। সেই আচলতে বংশৰ লোকসকল, যিসকলে প্ৰকৃততে কৃষ্ণৰ বংশ হলেও কৃষ্ণক ভকতি কৰিব পৰা নাছিল, কৃষ্ণক ভালদৰে বুজি পোৱা নাছিল, সেইসকলক কৌশলগত ভাৱে লিখিদৰে সাপ দুৱাই গোটেই বংশ তেওঁ নিজৰ মাজতে কাজিয়া লগাই শেষ কৰিলে। আৰু তেওঁৰ জ্যেষ্ঠ ভাতৃ যি অনন্ত সজ্জাত বৈকুণ্ঠ ধামত ভগৱন্ত বস্তু শয়ন কৰি থাকে, সেই অনন্ত অংশে অহা বলভদ্ৰয়ো তেওঁ বংশ পৰিয়াল নাশ হোৱা দেখি দুখত তেওঁ মুদ্ৰাস্ফুট হৈ শুক্ল সৰ্পৰূপে আকৌ অনন্ত ৰূপেৰে আকৌ যথাস্থানলৈ গতি কৰিলে। যিহেতু তেওঁ আগতে এইকাৰণেই গৈছে যে কৃষ্ণ গৈ সেই সজ্জাতে শয়ন কৰিবগৈ। তাৰ পাছতে কৃষ্ণৰ সেই সকলো বংশৰ বিয়োগ হোৱা দেখা এজন মানৱী চেষ্টা এটা দেখুৱাই, নৰচেষ্টা এটা দেখুৱাই মনত বিষাদ আহিল। জ্যেষ্ঠ বলভদ্ৰও গল, সেইকাৰণে তেওঁ অৰণ্যৰ মাজত সোমাই তেওঁ বৈৰাগ্য উপজিল মনত। এজোপা শিশু অস্বস্থৰ তলত দাহিন পদে বামৰো থাপি তেওঁ আসনত বহি তেওঁ তাতে বহিলেগৈ আৰু নিজকে নিজৰ যুৱ নিন্দা কৰিছে, নিজৰ আত্মাকে নিজৰো মান কৰিছে। কৰি থাকোতেই তেওঁ সেই ভৰি এখন মৃগৰ নিচিনা দেখি কেনেকৈ জৰাই শৰ মাৰি দিলে। পাছত সেই জৰা নামৰ ব্যাসটো আহি তেওঁ কন্দা কটা কৰিছিল, তেওঁক অভয়দান দি স্বৰ্গলৈ পঠিয়াই দিলে। এইবোৰ কাম হোৱাৰ পাছতে তেওঁৰ ওচৰত গৈ পেলাই সেই অৱস্থাত থাকোতেই বিচাৰি উদ্ধৱে তাত পালেগৈ। উদ্ধৱে তেওঁক বহুত ধৰণৰ প্ৰাৰ্থনা আদি কৰিলে, বহুত জ্ঞান দিলে। তাৰ পৰা মৈত্ৰেয়ও পালেগৈ, বহুত কথা জ্ঞান ভক্তি মাৰ্গৰ কথা বহুতো বুজনি দিলে। দিয়াৰ পাছত উদ্ধৱক পঠাই দিলে, তেওঁক শৰণ দিলে। তাৰপিছত উদ্ধৱে কিন্তু গুচি আহিবলৈ মন কৰা নাই। তেওঁ চাই আছে আঁতৰৰ ফালে, ইফালেদি আহি আমাৰ দাৰুকেও সেই সময়ত তেওঁ যাবৰ সময় হৈছে। ইয়াৰ পৰা সংসাৰখন এৰি তেওঁ যাবগৈ। সকলো প্ৰস্তুতি সম্পূৰ্ণ, পাৰিষদ সকলেও আহিলে। ইতিমধ্যে দাৰুকৰ ৰথ লৈ উপস্থিত। সেই ৰথখন তেওঁ দেখিলে যে দাৰুক থাকি গল, কিন্তু ৰথখনৰ ভৰাৰ সৈতে সমস্ত ৰথ মহাকাশলৈ গুচি গল। তাৰ পাছতে দাৰুকেও কন্দা কটা কৰি তেওঁ চৰণত পৰি কৰিলে। তেতিয়া তেওঁ কলে যে তুমি যাব নালাগে, তোমাৰ কাম আছে, গৈ তুমি মোৰ বৃদ্ধ পিতৃ মাতৃ পৰিয়ালবৰ্গক লৈ বাৰ্তাটো দিয়াগৈ। কি হৈছে কি নাই হোৱা খবৰটো তুমি দিয়াগৈ। সেইকাৰণে তুমি তালৈ যোৱা, লগতে অৰ্জুনকো তুমি কব লাগিব। আৰু অৰ্জুনে আমাৰ পৰিয়ালৰ লোকসকলক তেওঁ ৰক্ষা কৰিব লাগিব। গতিকে অৰ্জুন আহিব কবা। এই বাৰ্তাবোৰ তেওঁক দিলে। দিয়াৰ পাছত তেওঁক যেতিয়া দেৱতাসকলে তেওঁক আহি তেওঁলোকৰ নিজৰ নিজৰ গৃহলৈ আমন্ত্ৰণ জনালে, তেওঁ কিন্তু সেইবোৰ কথা শুনিলেহে। তেওঁ মিছা ধ্যান ধৰি চকু মুদি তেওঁ জ্যোতিপুঞ্জৰ দৰে একদম তেওঁ হেৰিয়ালৈ যাত্ৰা কৰিলে, বৈকুণ্ঠ ধামলৈ যাত্ৰা কৰিলে। বৈকুণ্ঠ ধামত গৈ সেই অনন্ত সজ্জাত তেওঁ শয়ন কৰিলে আৰু লক্ষ্মীয়ে পাই তেওঁক পুনৰ সেৱা শুশ্ৰূষা কৰিবলৈ লাগিল। ইফালে এইয়া বিদুৰে ইফালে মানে দাৰুকে গৈ সংবাদটো যেতিয়া দিলেগৈ, সকলো কন্দা কটা লাগিল। সকলোৱে প্ৰভাত ক্ষেত্ৰলৈ দৌৰিলে, নিজৰ নিজৰ স্বামীক লৈ আকলি ধৰি ধৰি চিঞৰ বাখৰ কৰিলে, কন্দা কটা কৰিলে। এয়া বসুদেৱ দৈৱকীয়ে কৃষ্ণকে চিন্তা কৰি কৰি হৃদয়তে কৃষ্ণক ধ্যান কৰি তেওঁলোকে প্ৰাণ ত্যাগ কৰিলে। সেইদৰে ৰোহিণীয়েও বলভদ্ৰৰ কথা চিন্তা কৰি 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 তেওঁ প্ৰাণ ত্যাগ কৰিলে। আনকি
উগ্ৰসেনেও প্ৰাণ ত্যাগ কৰিলে। যিমানবোৰ পত্নী আছিল, মানে অন্যান্য খাম কাম জাম এইসকলৰ যিমানবোৰ আছিল সকলোৱে মানে সতী যোৱা প্ৰথাটো সেই সময়ত আছিল। অগ্নি জালি স্বামীৰ লগতে সকলো গুচি গল। বাকী থাকিল মাত্ৰ এই নৰকাসুৰৰ পৰা উদ্ধাৰ কৰি অনা 16,100 গৰাকী কৃষ্ণৰ পত্নী। বাকীবোৰ ইতিমধ্যে সতী প্ৰথাৰে তেওঁলোকে দেহ ত্যাগ কৰিলে, সমস্ত গুচি গল। এইবোৰ ঘটনা বিৰাট ডাঙৰ ঘটনা কৃষ্ণ তাত থাকোতেই হৈ গল, আৰু কৃষ্ণ ইতিমধ্যে বৈকুণ্ঠলৈ গল। ইয়াত মাত্ৰ তেওঁৰ সেই 16,100 গৰাকী নৰকাসুৰৰ পৰা অনা পত্নী, বাকী তেওঁ অষ্টমহৰ্ষিয়েও দেহ ত্যাগ কৰিলে, প্ৰাণ ত্যাগ কৰিলে। সেয়া অগ্নি জালি মৰি গল। এই অৱস্থা এটা হল। ইয়াত বিস্তৃত বৰ্ণনা সেইবিলাকত দিছে। এই যেতিয়া কৃষ্ণ বৈকুণ্ঠলৈ যোৱা দৃশ্যটো উদ্ধৱে আঁতৰৰ পৰা আলেং আলেঙে দেখি থাকিল, তেতিয়া তেওঁ একেবাৰে ঢলি বাগৰি পৰিল। বৰ দুখ পালে, কান্দি কাটি কব নোৱাৰা হৈ গল। তথাপিতো অলপ দেৰি পাছত চেতনা হৈ তেওঁ খৰমজোৰকে লৈ শিৰত লৈ তেওঁ যাত্ৰা কৰিবলৈ আৰম্ভ কৰিলে। কপি জপি কোলা মোলা পৰি বিহ্বল হৈ বৰ দুখ বেদনাৰে তেওঁ একেবাৰে আহি যমুনাৰ তীৰত পালে। যমুনাৰ তীৰত তেওঁক দেখা পায়েই আগৰ পৰা কৃষ্ণৰ সম্ভেদ লবলৈ মানে আক্ষেপ কৰি থকা, বিচাৰি থকা বিদুৰে তেওঁক দেখা পাই কব নোৱাৰা হৈ তেওঁৰ ওচৰলৈ দৌৰি গল। দেউৰী গৈ তেওঁ নানা প্ৰশ্ন সুধিবলৈ লাগিলে। তেওঁক কৃষ্ণৰ বাৰ্তা বিচাৰিছে, বলভদ্ৰৰ বাৰ্তা বিচাৰিছে, তেওঁলোকৰ সেয়া যদুৰ লোকসকলৰ বাৰ্তা কত কেনেকৈ কি আছে খবৰবোৰ বিচাৰিছে। তেওঁ কোনো শোকত মিয়মান হৈ আছে, চিত্ৰ স্থিৰ নাই, মন অস্থিৰ হৈছে। কৃষ্ণৰ বিয়োগ দৃশ্য তেওঁ নিজেই দেখিছে। যিজনৰ লগত গোটেই জীৱনটো আছিলে, তেওঁ আধা আধা খাইছিল, আধা পিন্ধা কাপোৰ পিন্ধিছিল, কৃষ্ণৰ লগতে চাহটোৰ দৰে সৰ্বকন্ধা আছিল, আনকি তেওঁ গোপস্থানতো আছিল। সেইজন উদ্ধৱে কৃষ্ণক গুচি যোৱাৰ পাছত তেওঁ একেবাৰে বিষণ্ণ বদন, চিত্ত অস্থিৰ, মন প্ৰাণ গোটেইবোৰ তেওঁ কিবা এটা বিচলিত হৈ যাবলৈ লাগিল। যাতে তেওঁ কথা উত্তৰ দিব পৰা নাই। তেওঁ বাৰে বাৰে সুধি আছে। তেওঁ মোক দেখি কলে বিদুৰে যে তোমাৰ যিটো আকাৰে বুজি পাইছো ডাঙৰ কিবা ঘটনা এটা হৈছে, ডাঙৰ কিবা এটা হৈছে। এনেকে বিদুৰে গম পাই গল। তেওঁৰ অৱস্থাটো দেখি, ব্যৱহাৰ দেখি, তেওঁ মানে আউল যাউল অৱস্থা দেখি বিদুৰে গম পাই গল। আৰু গম পাই গৈয়ে তেওঁক নানা ধৰণৰ প্ৰশ্নবোৰ সুধি আছে। কোৱা কবলৈ মন কৰা নাই। ইয়াতে এইখিনিতেই সেই উদ্ধৱ আৰু যিটো বিদুৰৰ মিলনৰ কথা আগতেই আপোনালোকক কৈ গল দুলৰি চন্দ্ৰত। বিদুৰে নানা ধৰণৰ কেনেকে প্ৰশ্ন কৰি আছিল, তাৰ পাছতে এতিয়া কেনেকৈ উদ্ধৱে বিলাপ কৰিছে, পাছত গৈ পেলাই তেওঁ বিদুৰক তেওঁ ত্যাগ কৰিবলগীয়া হল। কাৰণ বিদুৰ এৰি পেলাই তেওঁতো দৈতাশ্ৰমলৈ যাবলৈ আজ্ঞা কৰিছে, গুচি যাবগৈ লাগিব। সেইকাৰণে তেওঁ মাত্ৰ কথাখিনিহে কেইটামান কথা কলে, জ্ঞানৰ কথাখিনি বিদুৰক নকলে। এতিয়া বিদুৰৰ লগতে এই সংযোগটো হৈছে দুজন মহাভক্ত। বিদুৰ হল এইজন হল দ্বাৰকাৰ লগত সংযুক্ত থকা, কৃষ্ণৰ লগত থকা উদ্ধৱ, আৰু বিদুৰ হল কৃষ্ণৰ ভকত হলেও তেওঁ হল এই যত মহাভাৰত অযোধ্যাৰ কথা, এওঁ মথুৰাৰ লগত সম্পৰ্ক, তেওঁ অযোধ্যাৰ লগত সম্পৰ্ক, যত মানে এই হেৰিয়াৰ ৰজা আছিল, যিখন মহাভাৰতৰ যুদ্ধ যত হৈছিল হস্তিনাপুৰৰ কথা। গতিকে হস্তিনাপুৰত হস্তিনাপুৰৰ সেই কুৰু বংশৰ লোক বিদুৰ। গতিকে তেওঁ তাৰ পৰা গুচি আহিল, আহি অৰণ্যে ঘূৰি আহি কৃষ্ণক সম্ভেদ বিচাৰি আহি যমুনাৰ তীৰত পালেহি। যমুনাৰ তীৰতে দুইজনকে দেখা দেখি হৈ ইয়াত কথোপকথন হৈছে। হোৱাৰ পাছতে এয়া শুকমুনিয়ে পৰীক্ষিত ৰজাক বৰ্ণনাটো দিবলৈ আৰম্ভ কৰিছে। নিগদতি শুক শুনা নিপ পৰীক্ষিত, এহি মতে আশা যাবে উদ্ধৱতহি। উদ্ধৱে যেনেকৈ তেনেকুৱা এটা আউল বাউল হৈ, চিত্ৰ অস্থিৰ হৈ, একেবাৰে বিষণ্ণ বদনে একো কব নোৱাৰা এটা অৱস্থা হৈ আছে। তেওঁ প্ৰশ্ন সুধি আছে, সকলোৰে খবৰ বাৰ্তা সুধিছে। উদ্ধৱে কব পৰা নাই কেনেকে কয়, যিটো বাৰ্তা তেওঁ দিব লাগে সেই বাৰ্তাটো তেওঁ মুখৰ পৰা কেনেকৈ ওলাব। কৃষ্ণৰ বিয়োগ বাৰ্তা এটাটো তেওঁ কেনেকৈ মুখৰ পৰা ওলাব, এইটোতো সম্ভৱ নহয়। সেইকাৰণে তেওঁ একেবাৰে নিজকে একেবাৰে তেওঁ সেই সময়ত তেওঁ প্ৰস্তুত কৰিব পৰা নাই। এনেকৈ থাকোতে এইমতে আশা যাবে উদ্ধৱতহি, প্ৰথমপি কৃষ্ণৰ চৰণ এৰি মন
বজাই পাই লন্ত পাছে গাঁৱত চেতন। কৃষ্ণৰ চৰণতে তেওঁ মনটো দি আছিল নিৰন্তৰ ভাৱে, কাৰণ কৃষ্ণটো গ'লগৈ। তাৰ পাছতে অকণমান তেওঁ তাৰ পৰা মনটো অকণমান আঁতৰাই এওঁ কি কথাবোৰ কৈছে সেইবোৰ শুনিবৰ কাৰণে তেওঁ গাত চেতনাটো আনি ললে। কাৰণ কোনোবাই কেতিয়াবা কৈ থাকিলেও যদি কোনোবা এটা কথাত মানুহে মন দি থাকে, কাৰণ ইয়াত উদ্ধৱে কৃষ্ণৰ চৰণত মন দি আছে, এওঁ কথাবোৰ কৈ আছে, গতিকে তালৈ তেওঁ কাম কৰা নাই, অৰ্থাৎ তেওঁৰ চেতনাটো জাগ্ৰত হোৱা নাই। তাৰপিছত তেওঁ চেতনাটো জাগ্ৰত হৈছে, হৈ তেওঁ তেতিয়া তেজিলে নিশ্বাস আতি কৃষ্ণক সুমৰি, কৃষ্ণকে চিন্তা কৰি তেওঁ ডাঙৰকৈ উশাহ নিশাহ ললে। আমাৰো মানুহ বিলাকৰ তেনেকুৱা এটা হলে বৰ দুখ বেদনাৰ মাজত সোমাই পৰিলে, অতি বেজাৰত সোমাই পৰিলে আমাৰো তেনেকে ডাঙৰকৈ নিশ্বাস ওলায়, ভিতৰত তাৰ ডাঙৰকৈ নিশ্বাস ওলাই আহে। ভয় কৰিলে যেনেকৈ ডাঙৰকৈ উশাহ লয়, কঁপি জপি উশাহ লয়, তেনেকৈ বেদনাত কিন্তু নিশ্বাসটোহে ডাঙৰকৈ ওলাই যায়। গতিকে তেওঁ তেনেকৈ ডাঙৰকৈ নিশ্বাস ত্যাগ কৰিলে কৃষ্ণকে চিন্তা কৰি। তাৰ পাছতে হাতৰ মলচীয়া চকু চিত্ত থিৰ কৰি হাতেৰে তেওঁ চকুকেইটা মোহাৰিছে, কাৰণ চকুত পানী ওলাই আছে, কন্দা কটা কৰি আছে, বেদনাত জৰ্জৰিত হৈ আছে। সেইকাৰণে তেওঁ নিজৰ হাতৰ তলুৱাৰে চকুকেইটা মলচিলে, মোহাৰি চিত্তটো তেওঁ অলপ থিৰ কৰি ললে। চিত্তটো অস্থিৰ হৈ আছিল, কাৰণ কৃষ্ণৰ বিয়োগত তেওঁৰ চিত্তটো অস্থিৰ হৈ পৰিছিল। সেইকাৰণে অলপ চিত্তটো স্থিৰ কৰি লৈ পেলাই কিবা এটা তেওঁ কবলৈ সাজু হৈছে। কৃষ্ণৰ বিৰহ ব্ৰহ্মী দহে দেহা প্ৰাণ, কান্দন্তে দিলন্ত বিদুৰক সমিধান। কৃষ্ণৰ বিৰহ মানে কৃষ্ণক যে এৰি থৈ অহা, কৃষ্ণ বৈকুণ্ঠলৈ গমন কৰা জ্যোতিপুঞ্জ ৰূপে তেওঁ নিজেই দেখিছে, দেৱতাসকলে ততেই নাপালে। আৰু সেই ব্ৰহ্মী, হৃদয়ত ব্ৰহ্মী মানে জুই জ্বলি আছে, বিৰহৰ জুই। দহে দেহা প্ৰাণ, দেহটোও দহিছে, প্ৰাণো দহি গৈছে। কৃষ্ণক এৰি থৈ অহা দুখ বেদনাই তেওঁৰ দেহা মন প্ৰাণ তিনি এফালৰ পৰা দহি গৈছে। তেনেকুৱা এটা অৱস্থাত তেওঁ কান্দি ইচুপি এয়া উদ্ধৱে বিদুৰৰ প্ৰশ্নবিলাকৰ উত্তৰ দিবলৈ আৰম্ভ কৰিছে। প্ৰথমে অতি দুখেৰে আৰম্ভ কৰিছে যে কিবা কথা সোধা সখী দেখো অন্ধকাৰ, কৃষ্ণ সূৰ্য অস্ত গৰিল প্ৰাণ যে আমাৰ। এয়া চাওক, আমাৰ মহাপুৰুষ শংকৰদেৱে এফাকি ঘোষা লিখিছে তাৎপৰ্যত যে কৃষ্ণ সূৰ্য ভৈলন্ত উদিত, নাম ধৰ্ম কৰিলা বিদিত। ইয়াত আকৌ কৃষ্ণ সূৰ্য অস্ত গৰিল বুলি কৈছে, কৃষ্ণ সূৰ্য অস্ত গৰিল প্ৰাণ যে আমাৰ বুলি ইয়াত মানে বেদনা কৰিছে। এঠাইত উদয়ৰ কথা কৈছে, ইয়াত কৃষ্ণ সূৰ্য অস্ত যোৱাৰ কথা কৈছে। অৰ্থাৎ কৃষ্ণ সূৰ্যৰ লগত তুলনা কৰিছে। সূৰ্যই যেনেকে গোটেইখনক প্ৰকাশ কৰি থাকে, আন্ধাৰ নাথাকে, সদাব পোহৰ হৈ থাকে, এয়া এওঁ মানে বৰ চাৰিওফালে অন্ধকাৰ দেখিছে, চাৰিওফালে অন্ধকাৰ দেখিছে। এতিয়া সূৰ্যই যদিও আমাৰ তথাকথিত সূৰ্যই যদিও প্ৰকাশ কৰি আছে, কিন্তু এওঁ প্ৰকৃততে তেওঁ হৃদয়ৰ চৈতন্য আদিত্য সূৰ্য কৃষ্ণ, যাক সদায় যাৰ লগতে আছিল, সেইজন গুচি যোৱাৰ লগে লগে তেওঁ চাৰিওফালে অন্ধকাৰ দেখিছে, কোনো পোহৰ দেখা নাই। সেইকাৰণে মনৰ দুখৰ বেদনাত বিদুৰক উত্তৰ দিছে, কিবা কথা সোধা সবি দেখো অন্ধকাৰ, চাৰিওফালে মই অন্ধকাৰ দেখিছো, কাৰণ কৃষ্ণ সূৰ্য অস্ত গৰিল প্ৰাণ যে আমাৰ প্ৰাণৰ গৰাকী, মোৰ প্ৰাণৰ অধিকাৰী, মই য'ত মন প্ৰাণ সদায় কঁপি থাকো, সেইজন মোৰ হৃদয়ৰ কৃষ্ণ সূৰ্য অস্ত গল। কৃষ্ণ সূৰ্য অস্ত গল মানে উদয় হৈ পেলাই যেতিয়া অস্ত যায়, অস্ত যোৱাৰ পাছত আৰু কৃষ্ণৰ প্ৰকাশ নাথাকে। আমি সন্ধিয়া লাগিল বুলি কওঁ, ৰাতি নামি আহে। গতিকে আমাৰো এতিয়া জীৱনলৈ প্ৰায় অন্ধকাৰ নামি আহিছে, কাৰণ কৃষ্ণ মোৰ অতি প্ৰাণৰ বন্ধু, হৃদয়ৰ বন্ধু, সুহৃদ বান্ধৱ, সখী মিত্ৰ কৃষ্ণ আমাৰ ইয়াৰ পৰা মোৰ হৃদয়ৰ পৰাও মানে গল আৰু বাহিৰৰ পৰাও তেওঁ গুচি গল। গতিকে কৃষ্ণ নাই যেতিয়া চাৰিওফালে মই অন্ধকাৰ মই দেখিছো, গতিকে তুমি কিবা সুধিছা,
যদিও মই তাক কোনো ভাল ধৰণে উত্তৰ দিব পৰা নাই। কি হল ঘটনাটো? তাকেই কৈছে যে কাল সৰ্পে গ্ৰাসিলে সুহৃদসকল। কাল সৰ্পই গ্ৰাস কৰি পেলালে আমাৰ যিমান সুহৃদ আছিলে সকলোখিনি কালে নাশ কৰিলে। নিজৰ নিজৰ মাজত কটা মৰা হৈছে মানে কালৰ কাৰণে সেইটো হৈছে। কালে তেওঁলোকক তেনেধৰণেই মৃত্যুৰ কথা দিয়া আছে। সেইকাৰণে কি কহিব সখী আওৰ আমাৰ কুশল। তুমি যে কুশল বাৰ্তা সুধিছা, মই তোমাক আমাৰনো কি কুশল বাৰ্তা দিম। আমাৰ যিমান সুহৃদ আছিলে সেই সুহৃদসকল তেওঁলোকে ইতিমধ্যে সকলোকে কাল সৰ্পই দংশন কৰি গ্ৰাস কৰি শেষ কৰি দিলে। কোনো নাই। গতিকে মইনো তোমাক কি কুশল বাতৰি দিম। আপোনাৰ কুশল বাতৰি কওক বুলি কলে আমি ক'ৰ পৰা দিম। কাৰণ আমাৰ সমস্তখিনি বংশ পৰিয়াল, মোৰ ইষ্ট মিত্ৰ যিমান আছিল, মোৰ সুহৃদ প্ৰাণ বন্ধু, সেই স্বয়ং কৃষ্ণও গুচি গলগৈ, অস্ত গল। গতিকে মই তোমাকনো কি কুশল বাৰ্তা দিম এইদে বুলি অতি বেদনাদায়ক ভাৱে, অতি চিন্তাক্লিষ্ট ভাৱে, অতি দুখ মনেৰে একেবাৰে তেওঁ চিত্ত স্থিৰ কৰি এই বিদুৰক তেওঁ সংবাদটো দিছে। গতিকে বিদুৰে সেই সংবাদটোকে তেওঁৰ পৰা বিচাৰি আছিল। আচলতে বিদুৰে অনুমানো কৰিছিল যে কিবা এটা ডাঙৰ ঘটনা নিশ্চয় ঘটিছে। এয়া হৈছে বিদুৰ উদ্ধৱৰ এই আলোচনা বাৰ্তা কৰিছে। উদ্ধৱে বিলাপ কৰিছে আৰু লগে লগে বিদুৰো বিলাপ হব। কাৰণ একেইহে বিদুৰো সেই কৃষ্ণৰে সেৱক। সেয়া আমাক মহাপুৰুষ শংকৰদেৱে দুজন মহন্ত মহান ব্যক্তিৰ হৃদয়ত কেনেকে শোকৰ খেলেৰে আগুৰি ধৰিছে তাৰ বৰ্ণনা দিছে। আমাৰ শাস্ত্ৰৰ কবলেৰে মহন্ত আৰু মহ এইটো কিনো বিপৰীত। কাৰণ এইখন মায়া সংসাৰ, সকলোৱে মায়াত আছে। যে কৃষ্ণ বিয়োগ হৈছে, কৃষ্ণৰ বংশ পৰিয়াল বিয়োগ হৈছে, তাৰ কাৰণে তেওঁলোকৰ মনত দুখ আহিবই, স্বভাৱগত কথা। কৃষ্ণই দুখ কৰিছিল যেতিয়া বলভদ্ৰ গুচি গৈছিল। তেওঁ যদিও ইচ্ছাকৃত ভাৱে বংশ পৰিয়াল সেইটো শেষ কৰিছিল, তথাপিতো তেওঁ তাৰ লগত এটা দৈহিক সম্পৰ্ক আছে কাৰণে সেইবিলাকক দেখি তেওঁ দুখ নৰচেষ্টা দেখুৱাই তেওঁ দুখ প্ৰকাশ কৰিছে। জানে এইটো ঘটিবই, এইটো প্ৰকৃতিৰ নিয়ম, এইটো পূৰ্বতেই ঘটা আছে, সকলো ভগৱন্ত কৃষ্ণই জানে। তথাপিতো তেওঁ এই দেখুৱাই নৰচেষ্টা দেখুৱাই দুখ বেদনা কৰিছিল। ইয়াতো সেই উদ্ধৱে যথেষ্টখিনি দুখেৰে এইখিনি কথা প্ৰকাশ কৰিছে। কৃষ্ণ আই যাওকচোন। এৰাম ব্ৰহ্মা হৰে নপন্ত সাক্ষাৎ ধ্যানত নপান্ত মহা যোগী জনে যাক কোটি কোটি ব্ৰহ্মাণ্ডৰ নাথনাৰায়ণ এহি মাথে সেৱা কৰি আছিল শৰণ। এৰাম শিবাপে বঞ্চিত হইলো বিলম্বিলে বিধি হাততে হৰাইল যেন প্ৰভু নিধি। মোৰ মহা অভাগ্যক কি কহিব সখী। এহি বুলি উদ্ধৱে কান্দন্ত মকি এইৰাম যাদৱ বংশৰ মহা মিলিল ভাগ নজানিল কৃষ্ণ হাততে পায়া লাগ। এৰাম একেলগে কৰৈ সবে শয়ন ভোজন ঈশ্বৰ বুলিয়া নজানিলে কৃষ্ণ 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 কৃষ্ণ। এয়া তাৰমানে
উদ্ধৱে কৃষ্ণ কেনে তত্ত্বময় পুৰুষ আছিল সেই সম্পৰ্কে ক'ব খুজিছে এই আমাৰ বিদুৰৰ আগত যে ব্ৰহ্মা হৰে নেপান্ত সাক্ষাতে সেবিবাক যে যিজন ভগৱন্ত কৃষ্ণক ব্ৰহ্মাহৰ আদি মহান দেৱতাসকলো মহাদেৱতাসকলো সাক্ষাতে প্ৰত্যক্ষভাৱে সেৱা কৰিবলৈ সুবিধা পোৱা নাই, তেওঁৰ চৰণত আহি সেৱা কৰিবলৈ পোৱা নাই। আৰু কোটি কোটি ব্ৰহ্মা আৰু ধ্যানতো নেপান্ত মহাযোগীজনে যাক যিজনক ধ্যান কৰিলেও সাধনা কৰিলেও বহু ধৰণে একান্তভাৱে ধ্যান কৰি মহাযোগীসকলে যাক ধ্যানতো তেওঁক যাক বিচাৰি নাপায়, তাক বিচাৰি পোৱাটো বৰ কঠিন। আৰু কোটি কোটি ব্ৰহ্মাণ্ডৰ নাথ নাৰায়ণ, কোটি কোটি ব্ৰহ্মাণ্ড মানে অনন্ত কোটি ব্ৰহ্মাণ্ড আছে। অনন্ত কোটি ব্ৰহ্মাণ্ড কেনেকৈ আছে আপোনালোকে যদি চাই যে আমাৰ পৃথিৱী ভূলোকৰ ওপৰত আমাৰ সহলোক আছে, সহলোকৰ ওপৰত মহলোক আছে। এই মহলোকখনতে হাতীপতি তাৰকা ৰাজ্য আছে। হাতীপতি তাৰকা ৰাজ্য হেনো 10,000 কোটি নক্ষত্ৰ আছে। হাতীপতি তাৰকা ৰাজ্যত 10,000 কোটি নক্ষত্ৰ আছে বুলি আমাৰ বৈজ্ঞানিকসকলে ঠাৱৰ কৰিছে, অনুমান কৰিছে যে 10,000 কোটি নক্ষত্ৰ, সেইটো হাতীপতি গেলেক্সি বুলি কয়। এনেকুৱা হেনো 26টামান গেলেক্সি লগ লাগি তেনেকৈ তাৰকাৰাজ্য এখন হৈছে, তাৰকাৰাজ্য মণ্ডল হৈছে। এতিয়া চাওকচোন 10 কোটি আকৌ 26খন লগ লাগিলে কিমান হ'ল, তাৰপৰা কিমান শ লাগি আকৌ তাৰ ওপৰত গৈ এনেকৈ ওপৰলৈ বাঢ়ি গৈ আছে। গতিকে আমাৰ দৃষ্টিভংগীৰে আমি যাক গেলেক্সি কৈছো, তাৰপৰা ক্লাষ্টাৰ গেলেক্সি বুলি কৈছে, তাৰপৰা ছুপাৰ ক্লাষ্টাৰ গেলেক্সি বুলিছে, ভাৰ্গো ছুপাৰ ক্লাষ্টাৰ গেলেক্সি বুলিছে। এনেকৈ গৈ এখন বিশাল মানে ব্ৰহ্মাণ্ডৰ সৃষ্টি হৈছে। ব্ৰহ্মাণ্ড সমূহ সেইকাৰণে মহাপুৰুষ মাধৱদেৱে একেষাৰে কৈছে যে অনন্ত কোটি ব্ৰহ্মাণ্ড। ইয়াত কোটি কোটি ব্ৰহ্মাণ্ড তেওঁ নাথ বুলি কৈছে। অনন্ত কোটি ব্ৰহ্মাণ্ডৰ হৰি অধিকাৰী। অনন্ত মানে যিটো কোটি হিচাপেও গণনা কৰি শেষ কৰিব নোৱাৰি। আমি দেখা বিশাল আকাশখনত আমাৰ চকুৰে দেখাকে যেনেকৈ অসংখ্য নক্ষত্ৰ জ্যোতিমান তৰা আমি দেখা পাইছো, তেনেকৈ বিশ্ব প্ৰপঞ্চতে সীমাহীন গন্তি কৰিব অনন্ত কোটি হেনো ব্ৰহ্মাণ্ড এনেকুৱা আছে। এই ইমান কোটি কোটি ব্ৰহ্মাণ্ড, অনন্ত কোটি ব্ৰহ্মাণ্ডৰ গৰাকী সেই নাৰায়ণ। তেওঁ সেই অনন্ত কোটি ব্ৰহ্মাণ্ডৰ গৰাকী মানে নাথ, সেইজন নাৰায়ণ। আৰু সেইজন নাৰায়ণৰ মোৰ কি সৌভাগ্য, মই এইটো মাথাৰে সৰ্বক্ষণে তেওঁৰ চৰণত সেৱা কৰিবলৈ পাইছো। কম কথা কোৱা নাই উদ্ধৱে। যাক ব্ৰহ্মাহৰ আদি ডাঙৰ ডাঙৰ দেৱতাসকলে যাক সাক্ষাতে সেৱা কৰাৰ সুবিধা নাপায়, মহাযোগীসকলে যাক ধ্যানত যাক বিচাৰি নাপায়, আৰু কোটি কোটি ব্ৰহ্মাণ্ডৰ অনন্ত কোটি ব্ৰহ্মাণ্ডৰ যিজন গৰাকী নাৰায়ণ, মোৰ কি সৌভাগ্য, মোৰ এইটো মাথাৰে এইটো শিৰেৰে মই তেওঁৰ চৰণত সেৱা কৰি থকাৰ সুবিধা লাভ কৰিছিলো। কম কথা নহয়, কাৰণ উদ্ধৱৰ সৌভাগ্যটো চাওক। ব্ৰহ্মাহৰ আদি দেৱতা, বিৰাট ডাঙৰ ডাঙৰ দেৱতাসকলে প্ৰত্যক্ষভাৱে তেওঁলোকে কৰিছিল দূৰৰ পৰা সেৱা, প্ৰত্যক্ষ চৰণত আহি তেওঁৰ সেৱা কৰাৰ সুবিধা পোৱা নাছিল। যোগীসকলে বহুত দিন ধ্যান কৰিও এওঁ প্ৰত্যক্ষ কৃষ্ণক হৃদয়ত তেওঁলোকে প্ৰতিষ্ঠা কৰিব পৰা নাছিল। এই অনন্ত কোটি ব্ৰহ্মাণ্ডখনক যিজন নাৰায়ণে সৰ্বক্ষণে নিয়ন্ত্ৰণ কৰি আছে, চলাই আছে সুশৃংখল ভাৱে, সেইজন নাৰায়ণক উদ্ধৱে কৈছে মোৰ এইটো শিৰেৰেই এইটো মাথাৰেই মই তেওঁৰ চৰণত সৰ্বক্ষণে সেৱা কৰি থকাৰ সুবিধা লাভ কৰিছিলো। মোৰ এইটো মাথাই এই মাথে সেৱা কৰি আছিলো চৰণ। সেইজন বাপে বঞ্চিত কৰিলো বিলম্বিলে বিধিয়ে মোক বিলম্বনা কৰিলে, বিধিয়ে মোক কি মানে বিসংগতি ঘটালে, সেই বিপাকত মই পৰিলো যে সেইজন বাপৰ লগত মই বাপক বা মোক বঞ্চিত কৰিলে। সেইজন বাপক সেৱা কৰি আছিলো, সেইজনৰ পৰা মোক বিধিয়ে বঞ্চনা কৰিলে। এটাকে বুলি তেওঁ নিজকে বৰ দুখী হিচাপে প্ৰকাশ কৰিছে। কাৰণ হাততে হৰাইল যেন প্ৰভু নৱনিধি, নতুন নিধি নতুন সম্পদ যেন মোৰ হাততেই হৰাই গল।
পাই থাকোঁতেই নাইকিয়া হৈ গ'ল। হয়, সকলো সময়তে তেওঁ আছিল, গোপন স্থানতো তেওঁ আছিল, তেওঁ সকলো এৰা বস্তু তেওঁ গ্ৰহণ কৰিছিল, ছাৰ দৰে সদায় লগত আছিল। উদ্ধৱক তেওঁ সখী বুলি মাতিছিল। সেইজন উদ্ধৱক এৰি ইয়াৰ হৰিজন উদ্ধৱে চাই থাকোঁতেই জ্যোতিপুঞ্জ ৰূপে তৎক্ষণাত তেওঁ এই কায় সমন্বিতে ইয়াৰ পৰা তেওঁ বৈকুণ্ঠ ধামলৈ গতি কৰিলে যে সেইজন তেওঁ নিজ প্ৰত্যক্ষ চকুৰে দেখা পাইছে। আৰু তেওঁ মানে সেইকাৰণে মনত তেওঁ সেই বেদনাটো, সেই দুখটো অন্তত সদায় প্ৰকাশিত হৈ আছে। তেওঁ নিজকে দুৰ্ভাগ্যৱান বুলি কৈছে, বিধিয়ে তেওঁক বঞ্চনা কৰি বুলি ক'লে সেইজন নৱনীতিক মই হৰুৱালো। মোৰ মহা অভাগ্যক কি কহিব সখী, এহি বুলি উদ্ধৱে কান্দন্ত মকমকী। মোৰ যে কি অভাগ্য, মোৰ যে অভাগ্য মানে বেয়া ভাগ্য, ভাল ভাগ্য নহয়। কাৰণ যিজন প্ৰভুক মই সদায় সেৱা, ব্ৰহ্মা হৰ আদি দেৱতাসকলে যাৰ সাক্ষাতে সেৱা কৰিবলৈ পোৱা নাই, মহাযোগীসকলে যাক ধ্যানতো বিচাৰি নাপায়, অনন্ত কোটি ব্ৰহ্মাণ্ডৰ গৰাকী নাৰায়ণ, তেওঁক মোৰ এই শ্ৰীটোৰে প্ৰত্যক্ষ সদায় সেৱা কৰি আছিলো। কি মোৰ দুৰ্ভাগ্য, বিধিয়ে মোক কি বিপাঙত পেলালে, সেইজন মোৰ মানে মই তেওঁক হেৰুৱাই পেলালো। তেওঁ সদায় সেৱা কৰি থকা এই সৌভাগ্যত মই তেওঁ হেৰুৱাই পেলালো। মোৰ যে কি দুৰ্ভাগ্য, মই কি অভগা। এই দে বুলি তেওঁ সখী বুলি এওঁক কৈছে। সখী মানে কৈছে, এই সখী মোৰ যে কি দুৰ্ভাগ্য যে মই তেনেকুৱা এটা সুবিধাৰ পৰা বঞ্চিত হলো। এহি বুলি উদ্ধৱে কান্দন্ত মকমকী। তেওঁ বেছিকৈ আকৌ তেওঁ কান্দিবলৈ আৰম্ভ কৰি দিলে। কাৰণ সেইবোৰ মানুহৰ তেনেকে বেদনাৰ কথা এটা মনলৈ আহি গলে কান্দনটো বাঢ়ি যায়, একেবাৰে হু হুকে কান্দিবলৈ আৰম্ভ কৰি দিয়ে। ঠিক তেনেকৈ তেওঁ হু হুকে শব্দ কৰি পেলাই মকমকী মানে শব্দ কৰি কান্দিছে আৰু কান্দিবলৈ আৰম্ভ। তাৰ পাছতে তেওঁ কৈছে যে এই নাজানি যাদৱ বংশৰ মহা মিলিল ভাগ, যে তেওঁলোকৰ কি যে অভাগ্য, তেওঁলোক যে কেনেকুৱা যাদৱ বংশৰ লোকসকল, মহা তেওঁলোকৰ দুৰ্ভগীয়া, তেওঁলোকৰ কোনো ভাগ্যই নাই। তেওঁলোকে কোনো এটা ইমান ভাল তত্ত্বময় অনন্ত জগতৰ গৰাকী, তেওঁ সেই প্ৰভু ভগৱন্তক পালে, তেওঁক কিন্তু তেওঁলোকে গুৰুত্ব সহকাৰে নললে। চোৱাচোন যাদৱ বংশ কেনেকুৱা, নাজানিলে কৃষ্ণক হাতত পায়ালা। এই যাদৱ বংশৰ ইমান ডাঙৰ যাদৱ বংশ এটা বৃদ্ধি হৈছিল। সেই বিশাল যাদৱ বংশৰ লোকসকলে কৃষ্ণক সদায় লগতে পায়, কৃষ্ণক তেওঁলোকে বুজি নাপালে, কৃষ্ণৰ তত্ত্ব উপলব্ধি কৰিব নোৱাৰিলে। তেওঁলোকে কৃষ্ণক হেলা কৰি চলিলে, সাধাৰণ লোক বুলি ভাবিলে। কাৰণ একেলগে আছে, একেলগে থাকে, সেইকাৰণে তেওঁলোকৰ গুৰুত্ব নকৰিলে। কাৰণ একেলগে কৰেই সবে শয়ন ভোজন, ঈশ্বৰৰ বুলিয়া নাজানিলে ভোজন। কৃষ্ণৰ লগে লগে একেলগে খাইছিল, একেলগে শুইছিল, একেলগে ফুৰিছিল, একেলগে হাঁহি ধেমালি কৰিছিল। এইদৰে ভাবিছিলে তেওঁলোকে যাদৱ বংশৰ লোকসকলে আমাৰহে লগৰ এজন, আমাৰে লগৰ এজন, এইদৰে বুলি তেওঁলোকে কৃষ্ণক ঈশ্বৰ বুদ্ধি কৰিব নোৱাৰিলে। মই যেনেকৈ সেই ঈশ্বৰ বুদ্ধিটো হৃদয়ত কৰিব পাৰিছিলো অনন্ত কোটি ব্ৰহ্মাণ্ডৰ গৰাকী প্ৰভু নাৰায়ণক, তেওঁলোকে কিন্তু এই ভাৱটো প্ৰকাশ কৰি পেলাই সেৱা কৰাৰ সুবিধা লাভ নকৰিলে। এইদৰে বুলি তেওঁ আক্ষেপ কৰিছে এই বিদুৰৰ আগত যাদৱ বংশৰ লোকসকলৰ বিশেষ অৰ্থাৎ কৃষ্ণক যে তেওঁলোকে ঈশ্বৰ বুলি নাভাবে। কৃষ্ণ কৃষ্ণ। আৰু যাওকচোন। সাগৰ যেন ও মনে মানিলে কো এমতে জাতিয়ে জানা এরাম ভূষণ ভূষণ পরময় যাক দেখি হৰি ভন্ত আপোন বিস্ময় এরাম
ক্ষণিক দিয়া অল্প লগতে নীলন্ত যেন লোকৰ এই ৰাম দেখিও কৃষ্ণৰ কেনে পশুদেৱ গৃহত অজৰয় এই ৰাম যাৰ কটাক্ষতে হুৱে জগত অংশ ভয়ে তেন্তে গকু কৃষ্ণ কৃষ্ণ কৃষ্ণ। এয়া উদ্ধৱে বিদুৰৰ ওচৰত প্ৰকাশ কৰিছে যদুকুলৰ লোকসকলে তেওঁলোকে এই অনন্ত কোটি ব্ৰহ্মাণ্ডৰ গৰাকী নাৰায়ণক তেওঁলোকৰ লগতে পাই একেলগে খাই একেলগে থাকি একেলগে শুই একেলগে ফুৰি একেলগে খেলা ধেমেলা কৰি তেওঁলোকে যে বুজিব নোৱাৰিলে তেওঁলোক কিমান দুৰ্ভগীয়া সেই কথা অনুভৱ কৰি এটা উদাহৰণো দিছেগৈ, এটা উপমাও দিছেগৈ। উপমাটো কি বুলি দিছে যে ক্ষীৰসাগৰত আছিল লণ্ড শশধৰ মাছে যেন বলৈ ইও এক জলস্বৰ। ক্ষীৰসাগৰ মানে ক্ষীৰ মানে গাখীৰৰ সাগৰ, সাগৰ যেনেকৈ আমাৰ 7খন আছে, কোনোখন ক্ষীৰৰ সাগৰ কয়, কোনোখন লোণৰ সাগৰ কয়, এনেকৈ দুগ্ধ সাগৰ সাগৰ একেখনেই। আমাৰ যিখন বৰ্তমান এই পেচিফিক অপচন আছে প্ৰশান্ত মহাসাগৰ, সেইখন এসময়ত ক্ষীৰসাগৰ বুলি কোৱা হৈছিল। এনেকৈ ক্ষীৰসাগৰত মানে শশধৰ, শশধৰ মানে চন্দ্ৰৰ কথা কৈছে। আকাশৰ চন্দ্ৰৰ যিটো তাত প্ৰতিবিম্বটো পৰি পানীৰ মাজত জিলিকি থাকে, এই মাছ বিলাকে সেই প্ৰতিবিম্বটো দেখে। তেওঁলোকে প্ৰতিবিম্বটো লৰচৰ কৰি থকা দেখি ভাবেতো আমাৰ লগৰে এটা জলচৰ প্ৰাণী, কাৰণ পানীত আচলতে সেইটো শশধৰ অৰ্থাৎ এই চন্দ্ৰৰ প্ৰতিবিম্বহে পৰিছে। মাছ বিলাকে কিন্তু সেইটোকে তেওঁলোকৰ এটা লগৰে মাছ জলচৰ প্ৰাণী বুলি অনুভৱ কৰিছিল। ঠিক তেনেকৈ যদুকুলৰ মাজত পানীৰ মাজত শশধৰ যেনেকৈ প্ৰতিবিম্বিত হৈছে, ঠিক যদুকুলৰ মাজতো অনন্ত কোটি ব্ৰহ্মাণ্ডৰ গৰাকী প্ৰভু ভগৱন্তই কৃষ্ণ ৰূপে প্ৰকাশ হৈছিল। আৰু সেই কৃষ্ণক তেওঁলোকে লগৰ এজন বুলি, এজন যাদৱ বংশৰ লোক বুলি, বন্ধু বান্ধৱ বুলি, নিজৰে কোনোবা লোক বুলি ভাবি তেওঁলোকে প্ৰকৃত যিটো অন্তঃকৰণে সৈতে শ্ৰদ্ধা কৰিব লাগে, শ্ৰদ্ধা নকৰি এজন সাধাৰণ লোক হিচাপে তেওঁলোকে ব্যৱহাৰ কৰিছিল। সেইকাৰণে ক্ষীৰসাগৰতো আছিল এক শশধৰ মাছে যেন বলৈ ইও এক জলস্বৰ। মাছ বিলাকে ভাবে যে এজন আমাৰ নিচিনা এজন আমাৰ নিচিনা এটা জলস্বৰ প্ৰাণী এইটো বুলি ভাবিছিলে। সেই মতে ঈশ্বৰক পায়া যদু গণ মনে মানি লন্ত এন্তে জ্ঞাতি। সেইকাৰণে ভগৱন্ত কৃষ্ণক মানে যাদৱ বংশৰ লোকসকলে পালে অনন্ত কোটি ব্ৰহ্মাণ্ডৰ গৰাকী প্ৰভু নাৰায়ণক, কিন্তু তেওঁলোকে ভাবি ললে যে আমাৰ এজন জ্ঞাতি ভাই, আমাৰ এজন জ্ঞাতি ভাই বুলি তেওঁলোকে কৃষ্ণৰ প্ৰকৃত পৰিচয় কৃষ্ণক উপলব্ধি কৰিব নোৱাৰিলে। উদ্ধৱে যেনেকৈ কৰিব পাৰিছিল, বিদুৰে যেনেকৈ কৰিব পাৰিছিল, বা মৈত্ৰীয়ে যেনেকৈ কৰিব পাৰিছিল, এই পৰিচয়টো তেওঁলোকে কিন্তু বাকী যাদৱ বংশৰ লোকসকলে নাপালে। তেওঁলোকৰ লগৰ এজন সাধাৰণ লোক বুলিয়ে তেওঁলোকে ব্যৱহাৰ কৰিবলৈ লাগি গল। সেইমতে ঈশ্বৰক পায়া যদুগণ মনে মানিলে এন্তে জ্ঞাতি একজন, আমাৰ এজন জ্ঞাতি বুলি ভাবিলে। ভূষণ আৰু ভূষণ পৰমংগছৰ, তেওঁ শৰীৰটো কিমান ধুনীয়া। আপোনালোকে কৃষ্ণৰ শৰীৰটো বৰ্ণনা যদি দিছে কোনে, স্বয়ং ব্ৰহ্মাই দিছে যে এই শৰীৰত আছে যতেক মহিমা, মনেও কৰিব নোৱাৰা কোনে তাৰ ৰচনা। এনেকে ব্ৰহ্মাই সেই ধুনীয়া বন্য পুষ্প মালা পিন্ধি থকা সেই ধুনীয়া কৃষ্ণৰ ৰূপটোক চাই চাই ব্ৰহ্মা মোহিত হৈ গৈছিল। ব্ৰহ্মা মোহিত হৈ গৈছিল, আনকি সংসাৰজনৰ পৰা তললৈ পৰি পৰিছিল। বহুত দিন পাছত জ্ঞান আহি তেওঁ ভৰিত, তেওঁৰ চৰণত চাৰিওটা শিৰ লগাই তেওঁ প্ৰাৰ্থনা কৰিছিল। এতিয়া সেইজন ইমান ধুনীয়া কৃষ্ণৰ ভূষণ আৰু ভূষণ, তেওঁৰ যি অলংকাৰ কেনেকৈ তিৰবিৰাই থাকে,
ক'তো লুকাই থব নোৱাৰি, চকুৰীয়া অলংকাৰৰ হেৰিয়ে সকলো বস্ত্ৰ তেওঁ দেখা পায়। সেইজন ইমান ধুনীয়া কৃষ্ণৰ ভূষণ অংগ ছয় অংগ মানে শৰীৰবিলাকৰ প্ৰতিটো অংগই ধুনীয়া। অংগবিলাকৰ বনোৱা চৰণ কেনেকুৱা, চৰণ তল কেনেকুৱা, চৰণখন কিমান সুন্দৰ, কেনেকৈ তেওঁ চৰণত নখবিলাকৰ লগত কেনেকৈ নখচন্দ্ৰ আছে, কেনেকৈ হেৰিয়াত তেওঁ আঙুঠি আছে প্ৰতিটোৰে সুন্দৰ জিলিকি থকা, কেনেকৈ নপুৰ আছে, তেওঁ কেনেকৈ মানে সুৰয় আছে, প্ৰতিটো অংগই তেওঁ সুশোভিত ধুনীয়া ভূষণ তেওঁ নিজেই নিজৰ ৰূপটোৰে চাই হেনো তেওঁ বিমোহিত হৈ যায়। যাক দেখি হৰি হন্ত আপুনি বিস্ময়। তেওঁ ইমান শৰীৰটো ধুনীয়া, ক'ৰ পৰা হৈছে, ক'ৰ পৰা এইবিলাক আহিছে, তেওঁ নিজেই দেখি কেতিয়াবা বিস্ময়। তেনেহে সুন্দৰ চেহেৰাৰ, সুন্দৰ অংগৰ, সুন্দৰ অলংকাৰেৰে তেওঁ পৰিবেষ্টিত সেই পৰম ঈশ্বৰ প্ৰভু ভগৱন্ত নাৰায়ণ কৃষ্ণ তেওঁলোকৰ মাজতে আছিল। সেইজন কৃষ্ণক কিন্তু যদুবীৰসকলে চিনি পাব নোৱাৰিলে। তেওঁ যিসকল অপুণ্য অৰ্থাৎ যাৰ পুণ্য হোৱা নাই, কিছু পুণ্য হৈছে, পুণ্য মানে যাক আমি মানে অক্ষয় পুণ্য বুলি কওঁ, তেনেকুৱা পুণ্য যিবিলাকৰ শৰীৰত নাই, পাপৰ ভাগ আছে, পাপত আছে, সেইসকলে ভগৱন্তক দেখা নাপায়। কাৰণ চকুত পটল থাকিলে বা চকুত কিবা যদি লাগি থাকে আমাৰ, তেতিয়া আমি কিবা এটা বস্তু দেখা নাপাওঁ। তাৰ কাৰণে আমি চশমা পিন্ধিব লগা, কিবা কৰিব লগা। ভগৱন্ত কৃষ্ণকো আমি আচলতে আমাৰ পাপেৰে গোটেই শৰীৰটো পীড় আছে। কাৰণ পাপ বায়ুৰূপে শৰীৰত নিবাস কৰি থাকে। এই পাপবোৰ যেতিয়ালৈকে শেষ হৈ গৈ মানে অক্ষয় পুণ্য শৰীৰত সঞ্চিত নহয়, তেতিয়াহ'লে আমাৰ দিব্য চক্ষু খোল নাখায়। দিব্য চক্ষু তেতিয়াহে খোল খাব, তেতিয়া আমি ভগৱন্তক দেখা পাম। কিন্তু যিসকলে কিছু হলেও ভগৱন্তক চিন্তা কৰিছে, ভগৱন্তৰ ভক্তিত তেওঁ আগবাঢ়িছে, ভগৱন্তক ভক্তি কৰিবলৈ মন মেলিছে, তেওঁ চৰণ চিন্তা কৰিবলৈ বিচাৰিছে, তেওঁৰ নাম লবলৈ বিচাৰিছে, মায়াই বাধা দি আছে যদিও তেওঁ ঈশ্বৰ চিন্তা কৰিবলৈ বিচাৰিছে, সেইসকল অপুণ্য। অৰ্থাৎ তেওঁলোকক ভগৱন্তই কৃপা কৰে। কি কৃপা কৰে? তেওঁলোকৰ অলপ দৰ্শন দিয়ে, পুৰাকে দৰ্শন নিদিয়ে, অলপ দৰ্শন দি, অল্প দৰ্শন দি, সামান্য দৰ্শন দি তেওঁলোকৰ আকৰ্ষণটো বঢ়াই দিয়ে। সেইটোতে এটা বস্তু লাখ বুলি পালে যিটো একোতে নাথাকে, সেই যদি পায় মৰমতো, যিটো বস্তু পাবলৈ টান তাৰ প্ৰতি হেঁপাহটো বেছি হয়, হেঁপাহটো বাঢ়ি গৈ থাকে। সহজলভ্য বস্তুত মানুহৰ হেঁপাহ ইমান নাথাকে, যিটো সহজে পায়। ঠিক ভগৱন্ত কৃষ্ণক যিসকলে পাবলৈ চেষ্টা কৰিছে বা তেওঁক বুজিবলৈ চেষ্টা কৰিছে বা তেওঁ সম্পৰ্কে তেওঁ গুণ নাম লৈ তেওঁক সেৱা কৰাৰ পৰিকল্পনা কৰি আগবাঢ়ি যাব খুজিছে, তেওঁলোকক ভগৱন্তই কিঞ্চিত কৰি দেখা দি তেওঁৰ হৃদয়ত থকা পাপসমূহ নাইকিয়া কৰি ধীৰে ধীৰে তেওঁক একদম সম্পূৰ্ণ অক্ষয় পুণ্যশালী কৰাৰ যত্ন কৰে। সেইকাৰণে ইয়াত মানে উদ্ধৱে কৈছে, অপুণ্য প্ৰাণীক দিয়া অল্প দৰ্শন। অল্প মানে অকণমান দৰ্শন দিয়ে, আৰু লগে সেই দৰ্শনটো অকণমান দেখা পায় মানুহ এনেকুৱা হাবিয়াস হৈ যায়, পুৰা দৰ্শন পাবলৈ মনত এটা হাবিয়াস আহি যায়। তাৰ ফলত সদায় তেওঁ ভক্তিটো আকৌ বঢ়াই গৈ থাকিব। এইদৰে ভক্তি বৃদ্ধি কৰি তেওঁ এদিন পূৰ্ণ দৰ্শন দিব। নাৰদকো সেইটোকে কৈছিল যে এই জন্মত তুমি মোক আৰু দেখা নাপাবা, অহা জন্মত তুমি মোক সদায় দেখা পাই থাকিবা, সৰ্বক্ষণে দেখা পাই থাকিবা। তেতিয়া ভক্তিৰ পূৰ্ণতা আহিব। যেতিয়া কোনো পাপে শৰীৰত মানে কোনো অসুবিধাৰ সৃষ্টি নকৰে, তেতিয়া ভগৱন্ত কৃষ্ণক সৰ্বক্ষণে দেখাব অসুবিধা হ'ব। লগতে নিয়ন্ত যেন লোকৰ ওচৰ মানে চকু লৈ যায়, তাৰমানে সেইখন দেখা দিলেই চাবলৈ হাবিয়াস হৈ যায়, আকৌ চাবলৈ মন যায়। আৰু সেইকাৰণে যিটো কৰিবলগীয়া কৰিলে দেখা পাইছিল, সেই প্ৰক্ৰিয়াটো পুনৰ আকৌ কৰিবৰ কাৰণে প্ৰচেষ্টা হাতত লয়। দেখিও কৃষ্ণৰ কেনে কৰ্ম বিড়ম্বন। এনেকুৱা ধৰণৰ তেওঁ কৰ্মবিলাক তোমালোকে চোৱাচোন। তেওঁ বসুদেৱৰ গৃহত আহি অজৰ উত্থাপন। অজ মানে যাৰ জন্ম নাই, অজ। ভগৱন্তক অজ বুলি কোৱা হয়। তেওঁৰ জন্ম নাই কাৰণে অজ, মানে নাহি জন্ম তোমাৰ তথাপি জন্ম ধৰা। তেওঁ হেনো জন্ম নাথাকে, কিন্তু তথাপি ভক্তপদে কৃপা কৰি তেওঁ জন্ম হৈছে, জন্ম হোৱা দেখুৱাইছে। সেইকাৰণে এজন অজ, নিত্য শুদ্ধ,
তেওঁ নিৰঞ্জন তত্ত্বময় বস্তু আহি বসুদেৱৰ গৃহত আহি পেলাই সেই অজয় এটা ৰূপ লৈ প্ৰকাশ কৰিছে, শিশুৰূপে আহি প্ৰকাশ হৈছে। সেইকাৰণে ইয়াত কৈছে মানে আমাৰ উদ্ধৱে যে চোৱাচোন এই বিদুৰ দেখিও কৃষ্ণৰ কেনে কৰ্ম বিৰমণ, তেওঁ কৰ্ম কিমান আচৰিত ধৰণৰ কৰ্ম চোৱাচোন। তেওঁ নিজে অজ হৈও বসুদেৱৰ গৃহত আহি তেওঁ উৎপন্ন হৈছে, জন্ম লাভ কৰিছে। অজ হৈও তেওঁ জন্ম নধৰে যদিও জন্ম লাভ কৰিছেহি। আৰু যিজন ঈশ্বৰ কৃষ্ণৰ কটাক্ষতে তেওঁ অকণমান চকুৰে ইংগিত দিলেই গোটেই জগতখন বিনাশ হৈ গুচি যাব, গোটেই বিনন্দীয় সৃষ্টিখন শেষ হৈ যাব পাৰে। যাৰ কটাক্ষতে অকণমান চকু ইংগিততে গোটেই জগতখন বিনাশ হৈ যাব পাৰে, সেইজন ঈশ্বৰে আহি সেইজন ঈশ্বৰে আকৌ কংসৰ ভয়ত গৈ গকুলত বাস লবলৈ গুচি গৈছে। কথাটো কেনেকুৱা বিড়ম্বন, আচৰিত ধৰণৰ কথা। যিজনৰ কটাক্ষতে গোটেই বিনন্দীয় সৃষ্টিখন জগতখন বিনাশ হৈ যাব পাৰে, সেইজনে আকৌ সামান্য কংসৰ ভয়ত তেওঁ গকুলত গৈ মনে মনে তাত লুকাই আছে গৈ। এতেকে এয়া হৈছে এটা তেওঁ দেখুৱাইছে যে সেইজন কৃষ্ণ কেনেকুৱা, যে যিজন কৃষ্ণই তেওঁ অজ হৈও জন্ম লাভ কৰিছে আৰু যিজন গোটেই জগতখনকে ক্ষণিকতে নাশ কৰি দিব পাৰে, সেইজনে আকৌ সামান্য এজন কংসৰ ভয়ত গৈ বসুদেৱক, সেইটো হৈছে তেওঁ নৰচেষ্টা দেখুৱাই এইখিনি তেওঁ কৰিছে বুলি কৈছে কৃষ্ণ। কৃষ্ণ আই যাওকচোন কৃষ্ণ। বসুদেৱ দৈৱ কি বুলিলা প্ৰণামী, অংশ ভয়ে ব্ৰজত বঞ্চিলো গৈ আমি। হে পিতৃ মাতৃ মোৰ মৰহি দুখ, ইহাতে শেষো মৰমতে মিলয় সন্তোষ। ৰাজসূয় যজ্ঞত দেখিলো নে যেন গতি পাইলে শিশু পালে দে ৰাম হেময় প্ৰভুৰ যিটো গাইলে না পাখৰি বেয়াৰ দুনাই পুৰণি দাৰুণ। এৰাম ইহঁত শীত চাৰু কমল লোচন, দৰ্শনে হৈ মহাপাতে মোচন। জোৰাই তনু মন যেন পৰিছে অমৃত, মিলয় মহামুখ সুখ হৈ কৃত কৃত। কৃষ্ণ কৃষ্ণ কৃষ্ণ। চাওকচোন, কৃষ্ণই যেতিয়া কংসক বধ কৰিলে, কংস বধ কৰাৰ পাছত কৃষ্ণ আহি সেই বসুদেৱ দৈত্যকে বান মোকলাই দিলে। দিয়াৰ পাছত তেওঁলোকৰ চৰণত মানে বসুদেৱ দৈত্যকে চৰণত প্ৰণাম জনাই তেওঁ মানে ব্যক্ত কৰিছে, প্ৰকাশ কৰিছে যে কংস ভয়ে ব্ৰজত বঞ্চিলো গৈ আমি। কংসৰ ভয়ত, কংসই মাৰিব বুলি, কাৰণ কংসই অষ্টম পুত্ৰ তেওঁ প্ৰাণ লব বুলি জানি এটি এটিকৈ পুত্ৰবিলাক বসুদেৱে তেওঁৰ হাতত দিছিল, সকলোকে তেওঁ মাৰি পেলাইছিল। এতেকে মোকো মাৰিব বুলি বা কংসৰ ভয় কৰি আপোনালোকৰ মনত সন্তোষ আনন্দ দিবৰ কাৰণেই মই কংসৰ ভয়ত গৈ, কৃষ্ণই কৈছে যে মই কংস ভয় ব্ৰজত মানে গোকুলত গৈ, ব্ৰজত গৈ মই তাত আছিলোগৈ। তোমালোকক কাৰণ পুত্ৰৰ যিটো স্নেহ,
জন্মৰ পাছত পিতৃ মাতৃয়ে পাব লাগে সেইখিনি বসুদেৱ দেৱকীয়ে নাপালে। সৰু কালৰ যিটো কোলাত লৈ মৰম কৰা শিশু সুলভ যিটো আনন্দ, সেই আনন্দখিনি বসুদেৱ দেৱকীয়ে নাপালে। সেইখিনি নন্দ যশোদাহে লাভ কৰিলে। তাৰ কাৰণে তেওঁলোকৰ তেওঁ নিজকে অলপ দুখী ভাবিছে কৃষ্ণই। কংস ভয়ে ব্ৰজত বঞ্চিলো গৈ মই তাত গৈ তেনেকৈ সোমাই থাকিলো। সেই পিতৃ মাতৃ মৰম মোৰো সিও দুখ, ইহাকে শেষ সোমৰন্তে মিলৈ সন্তোষ। কৃষ্ণই চাওকচোন, অনন্ত কোটি ব্ৰহ্মাণ্ডৰ গৰাকী প্ৰভু নাৰায়ণে তেনেকৈ পিতৃ মাতৃৰ প্ৰতি থকা দায়বদ্ধ, পিতৃ মাতৃৰ প্ৰতি থকা যিটো কৰ্তব্য, সেই কৰ্তব্যবিলাক কেনেকৈ প্ৰকাশ কৰিছে। সেইকাৰণে ভাগৱত শাস্ত্ৰক সৰ্বশ্ৰুতি শিৰোদণ্ড বুলি কোৱা হয়, সমস্ত শাস্ত্ৰৰ সাৰ বুলি কোৱা হয়। আৰু ভাগৱতত যে মানৱ জীৱনৰ কাৰণে প্ৰয়োজনীয় সাধনৰ যিমান কেইটা দিশ আছে, আটাইকেইটা দিশ ভাগৱতৰ মাজতে সোমাই আছে। সেইকেইটা হল এটা নৈতিকতাবাদ, এটা মানৱতাবাদ, এটা আধ্যাত্মিকতাবাদ, এটা হল ভক্তিবাদ, আনটো হল অৰ্থনীতিবাদ। এই চাৰিওটা দিশ ভাগৱতৰ মাজত, পাঁচোটা বাদ ভাগৱতৰ মাজত সোমাই আছে। মানুহে জীৱনটোক গঢ়ি তুলিবৰ কাৰণে প্ৰয়োজনীয় আটাইখিনি জ্ঞান ভাগৱতৰ যোগেদি লাভ কৰিব পাৰে। এইটোকে দেখুৱাইছে যে প্ৰকৃততে নৈতিকতাবাদ, যে এজন পুত্ৰৰ তেওঁ যিমানেই শক্তিশালী ক্ষমতাবান নহওক, তেওঁ পিতৃ মাতৃৰ প্ৰতি দায়িত্ব আৰু কৰ্তব্য আছে। পিতৃ মাতৃক স্নেহ কৰা, শ্ৰদ্ধা কৰা, সেৱা কৰা, পোষণ পালন কৰা সমস্ত পুত্ৰ আদিৰ দায়িত্ব আৰু কৰ্তব্যৰ ভিতৰত পৰে। আৰু সেইটোকে যিসকল পুত্ৰই কৰিবলৈ সৌভাগ্য হোৱা নাই, সেইবিলাক দুৰ্ভগীয়া বুলি কোৱা হৈছে। সেইকাৰণে তেওঁ নিজকে কৈছে যে সৰু কালত আপোনালোকক মই যিটো স্নেহ দিব লাগিছিল সেইটো নোৱাৰিলো, কাৰণ মই কংস ঘৰত গৈ বকুলত থাকিবলগীয়া হল। তাৰ কাৰণে মোৰ বৰ দুখ লাগিছে, বৰ বেজাৰ পাইছো, সেইকাৰণে মোক ক্ষমা কৰা। সেই পিতৃ মাতৃ মোৰো সিও দুখ। কেলে দুখ নহল, তেওঁক তাত বকুলেই থৈ আহিছিলে, তাকে দুখ বুলি কৈছে কেলে, সৰু কালত তেওঁলোকক যিটো স্নেহ দিব লাগিছিল, মাতৃৰ বুকুৰ মাজত থাকি দুগ্ধপান কৰি যিটো স্নেহ পাব লাগিছিল, পিতৃ মাতৃক যিটো আনন্দ দিব লাগিছিল, হাঁহি মাতি ফূৰ্তি কৰি, সেইখন তেওঁ দিব নোৱাৰিলে। সেইকাৰণে পিতৃ মাতৃৰ ওচৰত কিবা এটা তেওঁৰ ধাৰ থাকি গল। সেইকাৰণে শাস্ত্ৰকাৰ সকলে এইটো কৈছে, কুৰুক্ষেত্ৰ কাব্যত এটা কথা উল্লেখ কৰিছে যে ভগৱন্ত কৃষ্ণই যেতিয়া তেওঁ সেই কুৰুক্ষেত্ৰলৈ আহিছিল, যেতিয়া তাত যুধিষ্ঠিৰক ৰাজঅভিষেক কৰিছিল, ৰাজঅভিষেক কৰিবৰ সময়ত তেতিয়া যাদৱ বংশ, পাণ্ডৱ বংশ সমস্ত লগ হৈছে। কৃষ্ণও তালৈ আহিছে, তালৈ নন্দ যশোদাও আহিছে। আহোঁতে সেই নন্দ যশোদাই কৃষ্ণক দেখি ব্যাকুল হৈ গল, কাৰণ পাছততো আৰু কৃষ্ণই বসুদেৱ দেৱকীৰ লগতে থাকিল। তেতিয়া তেওঁলোকে ব্যাকুল হৈ গৈ তেওঁলোকৰ স্নেহত আকলা আকলি কৰি কব নোৱাৰা হৈ কৃষ্ণক, তেতিয়া কৃষ্ণতো যথেষ্ট বয়স হৈছে, সেই সময়ত প্ৰায়েই 90 বছৰ পাৰ হৈ গৈছে। 90 বছৰ বয়সৰ কৃষ্ণ 89 বছৰত 89 এজত তেওঁ এই মহাভাৰতৰ যুদ্ধ হৈছে। এতিয়া তাৰ কিছুদিনৰ পাছতে যে কৃষ্ণৰ যেতিয়া 89 বছৰ হয়, তেতিয়াই মহাভাৰতৰ যুদ্ধ হৈছে। সেই মহাভাৰতৰ যুদ্ধৰ পিছত যেতিয়া যুধিষ্ঠিৰৰ ৰাজঅভিষেক হৈছে, তালৈ আহিছে। সেই সময়ত কৃষ্ণক সৰু হৈ থকা নাই, ডাঙৰ কৃষ্ণ, কিন্তু তেওঁকে আঁকোৱালি লৈ নন্দ যশোদাই বৰ দুখ বেজাৰ কৰিছে, কৰি কলে যে আমাৰ মনত এইটোহে আক্ষেপ থাকি গল, তোমাক আমি তুলি তালি ডাঙৰ দীঘল কৰা সমস্ত আনন্দ লাভ কৰিলো, শিশুকালৰ সমস্ত আনন্দ লাভ কৰিলো, তাত আমি পৰম সন্তোষিত, পুত্ৰ চৰণত ডাঙৰ দীঘল কৰিলো, বহুত আনন্দ পালো, কিন্তু মনত দুখ এটা থাকি গল। নন্দ যশোদাই কলে যে তোমাক আমি গৰ্ভজাত সন্তান হিচাপে, নন্দই কলে মই বিশ্বজাত সন্তান হিচাপে তোমাক আমি নাপালো, সেইটো আক্ষেপ থাকি গল। তেতিয়া হেনো কৃষ্ণই এটা প্ৰতিশ্ৰুতি দিছিল যে তুমি চিন্তা নকৰিবা, নন্দস্যু কুসুম সাক্ষাৎ, নন্দ তুমিয়ে গৈ কুসুম্বৰ ভূঞা হবা কামৰূপ ৰাজ্যত, নন্দস্যু কুসুম সাক্ষাৎ, যশোধা সত্য চন্দকা, যশোধা গৈ পেলাই সত্য সন্ধ্যা হব। তাৰমানে ক্ষুদ্ৰ কুলে জয়ী জাত কামৰূপে ভৱিষ্যতি, কামৰূপৰ ভৱিষ্যতত ক্ষুদ্ৰ কুলত তোমালোক দুইজনে জন্ম লাভ কৰিব। তব বীৰ্যে মম জাত, তোমালোকৰ বীৰ্যতে মোৰ জন্ম লাভ কৰিব। তব বীৰ্যে মম জাত, তাৰমানে যে তোমালোকৰ বীৰ্যতে মই জাত
মোৰ নাম শংকৰৰূপে খ্যাত হ'ব, ধৰাধামত মই ভক্তি ধৰ্ম প্ৰচাৰ কৰিম ইত্যাদি ইত্যাদি আপোনালোকে কুৰুক্ষেত্ৰ কাকতিটো পাব। গতিকে এয়া কৃষ্ণই তেওঁলোককো আশ্বাসন বাণী দিছে। তেওঁলোকৰ পাছত আহি হেনো সেয়াই আহি নন্দই আহি আমাৰ কুসুম্বৰ ভূঞা হৈছে আৰু যশোদাই আহি সত্য সন্ধ্যা হৈছে। আৰু তেওঁলোকৰ গৰ্ভতে আমাৰ স্বয়ং দৈৱকীনন্দন আহি মহাপ্ৰভু শ্ৰীমন্ত শংকৰদেৱে আৱিৰ্ভাৱ হৈ ধৰাধামত তাহানি কৃষ্ণ সূৰ্য অস্ত গৈল, প্ৰাণ যে আমাৰ বুলি কৈছে, যি কৃষ্ণ সূৰ্য অস্ত গল সেই কৃষ্ণ সূৰ্য পুনৰ আকৌ ধৰাধামত উদিত হল। কাৰ যোগেদি? এয়া নন্দ যশোদাই আহি কুসুম্বৰ ভূঞাৰ সত্য সন্ধ্যাৰ যোগেদি ধৰাধামত আকৌ কৃষ্ণ সূৰ্য প্ৰকাশ লাভ কৰিলে। চাবলৈ গলে নাম ধৰ্মৰ প্ৰচাৰ শংকৰদেৱে কৰিছে। গতিকে শংকৰদেৱে নিজৰ নামটো প্ৰকাশ নকৰি কৃষ্ণ সূৰ্য ভৈলন্দ উদিত নাম ধৰ্মক কৰিলা বিদিত। বাস্তৱিকতে শংকৰদেৱে নিজকে প্ৰকাশ কৰিছে। তাৰ পাছতে দেখক আপুনি মাধৱ বান্ধৱ উধাৰা ভাৱ কতন সহিব সংসাৰৰ ভাৱ। তাৰপিছতে মাধৱ বান্ধৱকো লগত লৈছে। এয়া হৈছে তত্ত্বপূৰ্ণ, এয়া ভাগৱত তাৎপৰ্যৰ এই দুটি গোসাঁই সেইটোকে বহন কৰিছে। ইয়াত কৃষ্ণ সূৰ্য অস্ত গলে কৈছে আৰু কৃষ্ণ সূৰ্য ভৈলন্ত উদিত বুলি শংকৰদেৱে লিখিছে। কোন উদিত হল? তেওঁ নিজেই স্বয়ং, তেওঁ নিজকে নিজে মই বুলি কোৱা নাই, কিন্তু ভকতসকলে বিচাৰি পাইছে আকাৰে ইংগিতে যে শংকৰদেৱে তাকেই প্ৰকাশ কৰিছে। এনেকে মহাপুৰুষ শংকৰদেৱে আৱিৰ্ভাৱ হলে এয়া তেওঁলোকে নিজৰ কথা মানে এয়া কৃষ্ণই পিতৃ মাতৃৰ ওচৰত দুখ ক্ষমা বিচাৰিছে। তাৰোপৰি তেওঁ কৈছে যে ৰাজসুই যজ্ঞত দেখিলো নেত্ৰ ভৰি, যেন গতি ইয়াক এসে সোমৰন্তে মিলৈ অসন্তোষ, ৰাজসুয় যজ্ঞত দেখিলো নেত্ৰ ভৰি, যেন গতি পাইলে শিশু পালে দেশ কৰি। যে শিশুপালে দেশ কৰি মানে গালি পাৰি বেয়া ব্যৱহাৰ কৰি কৃষ্ণক। আপোনালোকে জানেই যে শিশুপাল দন্তবৰ্গ শিশুপাল তিনিটা জন্মত আহি এইজনে গতি লাভ কৰিছে কৃষ্ণৰ। আগৰ কেইটা জন্মত কৃষ্ণ ৰূপেৰে তেওঁলোকক মৰা নাছিল, সেই ৰূপকেইটা ভয়ংকৰ ৰূপ আছিল, সেইকাৰণে সেইটো গতি পোৱাৰ ৰূপ নহয়। জয় বিজয়ক যে চাৰি সিদ্ধৰ অভিশাপ দিছিল যে তোমালোক অসুৰজনীত যা, অসুৰজনী হল, হিৰণ্যকশিপুৰ হল। পিছৰ জন্মত তেওঁলোক আহি পেলাই ৰাৱণ কুম্ভকৰ্ণ হল, তাতো ৰামে বধ কৰিলে। তাৰ পাছত আহি তেওঁলোকে দন্তবক্ৰ শিশুপাল হল। আৰু সেই সময়তে এই কৃষ্ণৰ দ্বাৰা কৃষ্ণ যে তেওঁ পূৰ্ণাংগ পূৰ্ণ ব্ৰহ্ম, গতিকে তেওঁৰ ৰূপত তেওঁৰ চক্ৰে নিধন কৰাৰ পাছত তেওঁ লৈ গল। অৰ্থাৎ তেওঁলোকে যৰ পৰা আহিছিল তলৈ ঘূৰি গল। বৈৰভাৱে চিন্তি বা মোক অল্পকালে পাইবা আহিলো। গতিকে দেশ কৰি শিশু পালে কেনেকৈ গতি পালে ৰাজসুই যজ্ঞত। উদ্ধৱে কৈছে যে মই নিজেই দেখি আছিলো যে কৃষ্ণক গালি পাৰি পাৰি তেওঁ কেনেকৈ শিশুপালে গতি পাই গল, কৃষ্ণৰ কেনেকৈ কৃষ্ণৰ শৰীৰত আহি তেজখন তেওঁ বিলীন হৈ গল, মই সেইটো নিজেই দেখা পাইছো। সেইজন ভগৱন্ত কৃষ্ণ হেনৰ প্ৰভুৰ যিটো গাইলে নাম গুণ, পাহৰিবে আৰাধনাই কোন নিদাৰুণ। তেওঁৰ নাম গুণ যিজনে গাই আছে, যিজনে তেওঁৰ নামতে প্ৰীতি হৈছে, তেওঁ চৰণ চিন্তা কৰি আছে, সেইজন প্ৰভুক কোনে পাহৰিব পাৰে। তাৰমানে তেওঁ কব বিচাৰিছে মই সেইজন প্ৰভুৱে গুণ গান গাই আছিলো, তেওঁৰে চৰণ সেৱা কৰি আছিলো, মই তেওঁক কেনেকৈ পাহৰিম এতিয়া। তেওঁক পাহৰাটো ইমান সম্ভৱ নহয়, তেওঁ আমাৰ পৰা গুচি গল, তেওঁক কেনেকৈ পাহৰিম। এইদে বুলি তেওঁ বৰ মানে দুখ বেজাৰ কৰি পেলাই ইয়াত বিদুৰক কৈছে। ঈশত অসিত চাৰু কমল লোচন, তেওঁ ঈশত হাঁহি মানে তেওঁৰ সদায় মুখত ঈশত হাঁহি এটা থাকে। পাইছে যে তেওঁৰ মানে আমি যেতিয়া ভগৱন্তৰ বৰ্ণনা দিওঁতে আপোনালোকে দেখিছে যে তেওঁ এই যিটো প্ৰবাল ৰত্নৰ দৰে ধুনীয়া দাঁত কৈটা আৰু তেওঁ ধুনীয়া ওঠখনৰ সৈতে তেওঁ এটা সদায় মিচিকীয়া হাঁহি, ঈশত হাঁহি থাকে। আৰু সেই ঈশত হাঁহিটো মাৰি তেওঁৰ মুখত থাকে, যিটো হাঁহি তেওঁ মানে সদায় মুখত নুগুচে, তেনেকুৱা এটা ঈশত হাঁহি, কিঞ্চিত হাঁহি এটা তেওঁ কৰি থাকে। আৰু দেখিবলৈ চাৰু মানে মনোহৰ, কমল লোচন, চকুকেইটা সুন্দৰ পদুম ফুলৰ দৰে চাৰিওফালে মানে পদুম ফুলৰ সৰু কোমল পাত বিলাকৰ নিচিনা, ঈশত ৰঙচুৱা নিচিনা, মাজত নীলাৰ সেই চৰণৰ মানে চকুৰ মণি উজ্জ্বল ভাৱে জিলিকি থকা সেই ৰূপৰ কথাটো
এয়া উদ্ধৱে চিন্তা কৰিছে, দৰ্শনে হৈ মহাপাতক মোচন, ইমান কমলোচন ইষত হাঁহিযুক্ত মানে ধুনীয়া মুখখন চাই থাকিলে মোৰ এনেকুৱা লাগে তেওঁক চাই থাকিলে মহাপাতক নাইকিয়া হৈ গুচি যায়। সেই তেওঁ ধুনীয়া কমল নয়নৰ সেই সুন্দৰ মুখখন চাই চাই আমাৰ পাপবোৰ সদায় মানে হৈ গুচি যায়। সেইখন মুখৰ পৰা মই বঞ্চিত হৈছো। দৰ্শনে হৈ মহাপাতক মোচন, জোৰাই তনু মন যেন বৰিষে অমৃত, মিলৈ মহামুখ হোৱে কৃতকৃত। গতিকে যিজনক চালে মহাপাতক নাইকিয়া হৈ যায়, মন প্ৰাণ জোৰ পৰি যায়, শৰীৰত অমৃত বৰষিবলৈ আৰম্ভ কৰি দিয়ে, যাৰ মুখমণ্ডল দৰ্শন কৰিলেই মন প্ৰাণ চিত একেবাৰে জোৰ পৰি যায়, শৰীৰত অমৃত বৰষিবলৈ আৰম্ভ কৰি দিয়ে, যাৰ দৰ্শন মাত্ৰেই মহামুখ্য লাভ কৰা হয়, পৰম সুখ লাভ কৰিব পৰা যায়, পৰম শান্তি লাভ কৰিব পৰা যায়, সকলোৱে কৃতকৃত হৈ পৰে। সেইজনক মই হেৰুৱাই অতি দুখিত হৈছো বুলি তেওঁ প্ৰকাশ কৰিছে। কৃষ্ণ